নমস্কাৰ, গুড ইভিনিং। কি খবৰ সকলোৱে ভাল ন? সকলোৱে জীৱনটো সুন্দৰ হওক, সুখান্তি সমৃদ্ধি প্ৰাচুৰ্যৰে ভৰি উঠক, সকলোৱে জীৱনলৈ সমৃদ্ধি আহক। মোৰ নাম ৰশ্মি গগৈ, মোৰ ঘৰ শিৱসাগৰ জোনাকী নগৰত হয়। মই এক্সেছৰ লগত জড়িত হয়। মই এক্সেছৰ ক্লাছ বাৰ্চ দুয়োটাই দিওঁ আৰু এক্সেছৰ পৰা মোৰ জীৱনটো বহুত সুন্দৰ হ'ল আৰু মোৰ জীৱনটো সুন্দৰ হোৱাৰ লগতে মই বহুতৰ জীৱনো সুন্দৰ হ'ল। আৰু মই যিসকলক বাৰ্চ দিছোঁ বা ক্লাছ দিছোঁ তেওঁলোকৰ জীৱনটো সঁচাকৈ বহুত পজিটিভ ৰিজাল্ট আহিছে। তেওঁলোকৰ জীৱনটো ইমানেই সুন্দৰ হৈছে নহয়, মানে তেওঁলোকৰ সপোনবিলাক দিঠকত পৰিণত হৈছে, তেওঁলোকৰ ভবাৰ মতে কামবোৰ হৈছে। আৰু কি হয়, এক্সেছে আমাক কি দিছে, আমি নিজৰ জীৱনটো নিজে সলনি কৰিবৰ পৰা আমাক এক শক্তি দিছে, এক শিক্ষা দিছে। আমাৰ যেতিয়া 32টা পইণ্ট ব্লক হৈ থাকে তেতিয়া আমাৰ কি হয়, কামবিলাকত আমি বিফল হওঁ। আৰু যেতিয়া আমাৰ মাজত ব্লকেজখিনি খোল খাই যায় তেতিয়া আমি পজিটিভ হয়। আৰু পজিটিভ হোৱাৰ লগে লগে আমাৰ মনটো বহুত ফূৰ্তি লাগে আৰু ফূৰ্তি লগাৰ লগতে আপোনাৰ সপোনবিলাক দিঠকত পৰিণত হয়। আপোনালোকে আহক, বাৰ্চ লওক, ক্লাছ লওক আৰু যিসকলে ভালকৈ বুজি পোৱা নাই মোক পাৰ্চনেলি কল কৰক আৰু কল কৰাৰ পিছত মই গোটেইখিনি বুজাই দিম। আৰু যেতিয়া আপুনি ক্লাছ ল'ব, বাৰ্চ ল'ব, তেতিয়া আপোনাৰ লাইফটো চেঞ্জ হ'বলৈ আৰম্ভ হ'ব। আৰু যিসকলে বাৰ্চ লৈছে তেওঁলোকে সম্পূৰ্ণৰূপে গম পায় আৰু যিসকলে ক্লাছ লৈছে তেওঁলোকেও সম্পূৰ্ণৰূপে গম পায়। এক্সেছৰ গুৰুসকলক মই বহুত ধন্যবাদ দিছোঁ আমাৰ জীৱনলৈ ইমান এটা সুন্দৰ শিক্ষা আনি দিয়াৰ বাবে, ইমান সুন্দৰকৈ বুজাই দিয়াৰ বাবে। তেওঁলোকক সকলো গুৰুক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। গেইড ডগলেছ ছাৰ, ডক্টৰ আশিষ নাৰায়ণ ছাৰ, এক্সেছৰ সকলো গুৰুক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এক্সেছৰ অল ফেমিলিক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ ইমানখিনি সুন্দৰ শিক্ষা দিয়াৰ বাবে আমি মানে নিজৰ জীৱনটো আজি সলনি কৰিব পাৰিছোঁ, নিজৰ লগতে বহুতৰ জীৱন সুন্দৰ কৰিব পাৰিছোঁ আৰু বহুতৰ মানে যিসকলে অসুস্থ আছে তেওঁলোকক সুস্থ কৰি তুলিব পাৰিছোঁ। মইতো ডায়েবেটিছৰো দিছোঁ বা মই কেঞ্চাৰ পেচেণ্টৰো দিছোঁ, তেওঁলোকো সুস্থ হৈ উঠিছে। ডিপ্ৰেশ্যনৰো দিছোঁ, তেওঁলোকো সুস্থ হৈ উঠিছে। মানুহৰ এটা কথা আছে, মানুহৰ বিশ্বাস মেইন। সদায় মানুহে পজিটিভ ল'ব লাগে, কেতিয়াও নেগেটিভিটি মানুহে ভাবিব নালাগে। যেতিয়া মনত নেগেটিভিটি থাকে নহয় তেতিয়া একো কামতে কিন্তু সফল হ'ব নোৱাৰে। যি কামেই নহওক লাগিলে, যিমান মন্দিৰ নামঘৰ নজক লাগিলে, আপুনি যেতিয়া নিজেই পজিটিভ নহয় তেতিয়াহ'লে আপোনাৰ কেতিয়াও কামবোৰ পজিটিভ হ'ব নোৱাৰে। যেতিয়া আপোনাৰ মনটো নেগেটিভিটি থাকিব নহয়, সেই নেগেটিভিটি ভৰি থকালৈকে আপুনি পজিটিভত আহিব নোৱাৰে আৰু আপুনি সদায় বিফল হৈ থাকিব। আপুনি সদায় ভাল কথা পাতক, ভাল শিক্ষা গ্ৰহণ কৰক বা ক'ৰবাত গৈছে ভাল কিছুমান কথা আলোচনা কৰক, তেতিয়া আপোনাৰ লাইফটো পজিটিভ হ'ব। আপোনালোকৰ জীৱনটো সুন্দৰ হোৱাৰ লগতে আপোনাৰ সপোনবোৰ দিঠকত পৰিণত হ'ব। আপোনালোকৰ চাকৰি বা কৰ্মসংস্থাপনবোৰ সুন্দৰ হৈ উঠিব। আপোনাৰ যিখিনি কাম বা সপোন আশা লৈ আপুনি কৰ্মসংস্থাপনত ওলাই গৈছে সেই সপোনবিলাক দিঠকত পৰিণত হ'ব। আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকত প্ৰায় বাৰ্চ দিয়াটো দেখিছোঁ আৰু দিব লাগে। মানে প্ৰত্যেক ঘৰ মানুহতে যদি সৰু সৰু ল'ৰা ছোৱালী আছে বাৰ্চ দিয়ক, প্ৰতি ঘৰ মানুহতে এক্সেছৰ ক্লাছ কৰক। ক্লাছ কৰি গোটেই ঘৰখন পজিটিভ হ'ব। আৰু যেতিয়া আপুনি সৰু ল'ৰা ছোৱালীক বাৰ্চ দিব নহয় তেওঁলোকৰ মনটো সুন্দৰ হৈ উঠিব আৰু পজিটিভ হ'ব। তেওঁলোকৰ মনত কেতিয়াও নেগেটিভিটি নাথাকে। যেতিয়া তেওঁলোক পজিটিভ হ'ব তেওঁলোকৰ লাইফটো সুন্দৰ হ'ব, আহি থকা দিনবিলাক সুন্দৰ হ'ব, আমাৰ সমাজখন সুন্দৰ হৈ উঠিব। মই সমাজৰ হৈ বহুত কিছু কাম কৰিব বিচাৰিছোঁ আৰু কৰি আছোঁ আৰু আগলৈও বহুত কাম কৰি যাম বুলি মোৰ আশা আছে। আপোনালোকে আশীৰ্বাদ কৰিব যাতে প্ৰতি ঘৰ মানুহতে যাতে সুখান্তি সমৃদ্ধি প্ৰাচুৰ্যৰে ভৰাই তুলিব পাৰোঁ, প্ৰতি ঘৰ মানুহতে যেন অভাৱ অনাটন নাইকিয়া কৰি তুলিব পাৰোঁ আৰু প্ৰতিজন মানুহকে যেনে সুস্থ কৰি তুলিব পাৰোঁ। আৰু প্ৰায় আজিকালি দুৰাৰোগ্য ৰোগত ভুগিছে আৰু তেওঁলোককো মই বাৰ্চ দিওঁ। তেওঁলোক কোনোবাই যদি দুৰাৰোগ্য ৰোগত ভুগি আছে তেওঁলোকে মোক কণ্টেক্ট কৰিব পাৰে, তেওঁলোকে বাৰ্চ ল'বলৈ আহিব পাৰে। তেওঁলোক যাতে খুব সোনকালে সুস্থ হৈ উঠে তাৰ বাবে আমি বহু চেষ্টা কৰিছোঁ আৰু এই বেমাৰটো যাতে নাইকিয়া হয় সেই ক্ষেত্ৰতো আমি বহুতখিনি কাম কৰি গৈ আছোঁ আৰু আগলৈও কৰি যাম। আৰু যিসকল ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰতো আজিকালি মন নাযায়, প্ৰায় মোবাইলৰ ক্ষেত্ৰত আকৰ্ষিত হৈছে। যেতিয়া মানুহৰ কি হয়, মোবাইলটো চাই থাকে তাত বহুত কিছু ওলায়, বেয়া ভাল সকলোখিনি ওলায়। সেই সকলোখিনি তেওঁলোকে আয়ত্ব কৰে, ভালখিনিতকৈ বেয়াখিনিহে আয়ত্ব কৰে প্ৰায় ল'ৰা ছোৱালীয়ে। তেতিয়া কি হয় জানে নাই, তেওঁৰ মনটো তেনেকুৱাই হৈ যায়, নেগেটিভিটিয়ে ভৰি থাকে, সেই বস্তুটোকে আহি থাকে। পঢ়ি থকাৰ সময়তো তেওঁলোকৰ পঢ়িব মন নাযায়, গোটেই মাইণ্ডটোৱে মানে ব্লকেজ হৈ যায়। সেই সকলোখিনি আপুনি বাৰ্চৰ দ্বাৰা পাব। বাৰ্চ যেতিয়া দিব নহয় সেই সকলোখিনি নাইকিয়া হৈ যাব আৰু তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতিও আগ্ৰহী হৈ উঠিব।
আৰু এক্সেছত আৰু এটা মন্ত্ৰ আছে, অল অফ লাইফ কষ্ট মে উইথ ইজ এণ্ড গ্ল'ৰি। ৰাতিপুৱা 10 বাৰ, দুপৰীয়া 10 বাৰ, গধূলি 10 বাৰ আপোনালোকে সদায় চান্টিং কৰকচোন, আপোনাৰ লাইফটো লাহে লাহে চেঞ্জ হ'বলৈ আৰম্ভ কৰিব। আৰু এক্সেছ বাৰ্ছৰ বিষয়ে কোনোবাই যদি বুজি পোৱা নাই তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে বা সুধিব পাৰে, তেওঁলোকক মই ভালকৈ বুজাই দিম। আৰু শিৱসাগৰ যদি কোনোবা আছে তেতিয়াহ'লে মোৰ ঘৰত আহি হ'লেও বুজিব পাৰে, আৰু তেওঁলোকে সেই বিষয়ে মানে বুজিবলৈ ইয়াত আহি মোক সুধিব পাৰে। আৰু এক্সেছৰ বিষয়ে এতিয়া প্ৰায় জেগাতে ক্লাছ দি আছে, বাৰ্ছ দি আছে। আৰু যিসকলে মোৰ লগত বাৰ্ছ ল'ব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। আৰু আপোনালোকে জনাবচোন, মানে বাৰ্ছৰ পৰা যিসকলে সুফল অৰ্জন কৰিছে তেওঁলোকেও কমেণ্ট কৰিব। থেংক ইউ, নমস্কাৰ।